কুঞ্জলতা কপৌ ফুল ফুলি আছে নাচনি ভনী ধুলিয়াই মাতি আছে। হয়, আজি ভোগালী বিহু। প্ৰথমে মই আজি ভোগালীৰ হিয়া ভৰা শুভেচ্ছা আপোনালৈ জনাইছোঁ আৰু আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জনাইছোঁ। আমি পুৱাৰ পৰা ধাৰাবাহিকভাৱে ভোগালী বিহুৰ পৰম্পৰাগত ব্যৱস্থা বা ৰীতি নীতিসমূহ আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্ততো মই দেখুওৱাৰ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ চহৰৰ সমীপৰ আজাদৰ দকাটি গাঁৱত উপস্থিত আছোঁ। গাঁৱৰ ৰাইজে লগে ভাগে এসাঁজ খোৱাৰ পৰৱৰ্তী পৰ্যায়ত আজি পুৱাতে এই ধৰণে মেজিৰ তাপ লৈছে আৰু মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমক কৈছোঁ মোৰ পিছফালে থকা বিশালকায় মেজি, মই পুনৰ কৈছোঁ যে 70 ফুট উচ্চতাৰ এটা বিশালকায় মেজি তেওঁলোকে নিৰ্মাণ কৰিছিল। ইতিমধ্যে মেজিৰ আধাখিনি জ্বলিছে আৰু বহু সংখ্যক অংশ ইতিমধ্যে জ্বলিবলৈ বাকী আছে। মই পোনপটীয়াকৈ আমি এই দৃশ্যসমূহ দেখুৱাই আছোঁ আজাদ দকাটি গাঁৱৰ পৰা। এয়াই হৈছে আমাৰ অসমীয়াৰ পৰম্পৰা। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পৰৱৰ্তী পৰ্যায়ত ভেলাঘৰৰ কাষতে নিৰ্মাণ কৰা মেজিত অগ্নি সংযোগ কৰাৰ পাছত সেই মেজিৰ উত্তাপ লয় প্ৰতিজন অসমীয়াই আৰু সেই উত্তাপে আহি থকা দিনৰ অসূয়াপিতসমূহ দূৰ কৰিব বুলি বিশ্বাস ৰখা হয়। এই জনশ্ৰুতি মতেই এই ধৰণে এই প্ৰবাদ চলি আহিছে আৰু লগতে আজিৰ দিনটোৰ পৰাই হিমকাতে অৰ্থাৎ ঠাণ্ডা কমি যাব বুলি এটা ধাৰণা কৰা হয় আৰু সেই পৰম্পৰা ৰক্ষা কৰি লখিমপুৰতো ভোগালীৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। পুৱাতে এই ধৰণে মেজি সংযোগ কৰি সকলোৱে মেজিৰ উত্তাপ লৈছে আৰু দকাটি গাঁৱৰ পৰা আমি এই দৃশ্যসমূহ দেখুৱাইছোঁ। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাব যে 70 ফুট উচ্চতাৰ এটা বিশালকায় মেজি ইয়াতে নিৰ্মাণ কৰা হৈছিল। তাৰ লগতে এটা সৰু মেজিও তেওঁলোকে নিৰ্মাণ কৰিছিল, যিটো সৰু মেজি তেওঁলোকে কাহিলি পুৱাতেই তেওঁলোকে জ্বলাইছিল আৰু সেই উত্তাপ লৈ আছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মাংগলিক পৰম্পৰাৰে এই মেজিত অগ্নি সংযোগ কৰি গাঁৱৰ ৰাইজে মেজিৰ উত্তাপ লোৱাৰ চেষ্টা কৰিছে। লাহে লাহে গাঁৱৰ ৰাইজ আহিবলৈ আৰম্ভ কৰিছে আৰু আনন্দ ফূৰ্তিৰ এক সুন্দৰ পৰিৱেশ ইয়াতে বিৰাজমান কৰিছে। বিভিন্ন প্ৰান্তত এই ছবিসমূহ আজিৰ দিনটোত সুলভ আৰু আমিও আশা কৰিম যে অসমীয়াৰ কৃষ্টি সংস্কৃতিসমূহ প্ৰতিজন অসমীয়াই এই ধৰণে যাতে ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখে। আমি লাহে লাহে ডেকা বা যুৱক যুৱতীসকলৰ মাজলৈ যাম, যিহেতু ৰং আনন্দ যথেষ্ট এটা সুন্দৰ পৰিৱেশ ৰং আনন্দৰ। তেওঁলোকে বিহু জুৰিছে কাৰণ মেজিৰ তলত মেজিৰ উত্তাপ লোৱাৰ লগে লগে স্বতঃস্ফূৰ্তভাৱে বিহুৰ নাম এটা বা বিহুৰ কলি এটা আহেই। সেয়াই আমাৰ পৰম্পৰা, এয়াই আমাৰ জাতিৰ চিনাকি ছবি বা এয়াই আমাৰ চহকী বৈশিষ্ট্য অসমীয়া জাতিৰ। আমি পোনপটীয়াকৈ এই দৃশ্যসমূহ আমি দকাটি গাঁৱৰ পৰা দেখুৱাই আছোঁ যে 70 ফুট উচ্চতাৰ মেজিত অগ্নি সংযোগ কৰাৰ পিছত মেজিৰ উত্তাপ লৈ এইসকল ব্যক্তি আনন্দত মতলীয়া হৈছে আৰু লাহে লাহে আমি সেই দৃশ্যসমূহ আমি দেখুৱাব বিচাৰিছোঁ। কুঞ্জলতা কপৌ ফুল ফুলি আছে নাচনি ভনী ধুলিয়াই মাতি আছে। কুঞ্জলতা কপৌ ফুল ফুলি আছে নাচনি ভনী ধুলিয়াই মাতি আছে। নেযাওঁ বুলি নকবা বেয়া পাব দিনৰ কাৰণে বিদায় ল'ব। নেযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব। নয়নমণি আমি বিহু দেখুৱাই থাকিম আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশসমূহো আমি দেখুওৱাৰ চেষ্টা কৰিম। কণ কণ মইনাহঁতেও নাচিছে। এয়া স্বতঃস্ফূৰ্তভাৱে ওলাই অহা বিহু নামৰ সুৰ আমি শুনাই আছোঁ। ইয়াত ঢোল নাই, তাল নাই, কিন্তু এই ভেলাঘৰৰ মজিয়া যি যেনেকৈ পাইছে সেইখিনিকে লৈ তেওঁলোকে মেজিৰ উত্তাপ লৈ আজি আনন্দ কৰিছে, ফূৰ্তি কৰিছে। কাৰণ আজি ভোগালী বিহু লগে ভাগে এসাঁজ খোৱাৰ পৰৱৰ্তী পৰ্যায়ত পুৱাতেই মেজিত অগ্নি সংযোগ কৰা হৈছে আৰু সেই মেজিৰ উত্তাপ লৈ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আনন্দ ফূৰ্তিত বিলীন হৈ গৈছে, আনন্দ ফূৰ্তিত মগন হৈছে তেওঁলোক। আমি লাহে লাহে এই দৃশ্যসমূহ দেখুৱাই যাম সামগ্ৰিকভাৱে আৰু তাৰ লগে লগে আমি কিছু কথা জানিবৰ কাৰণেও চেষ্টা কৰিম যে তেওঁলোকৰ দিনজোৰা কেনেকুৱা কাৰ্যসূচী আছে বা কেনেকুৱা ধৰণৰ কাৰ্যসূচীৰে আজি গোটেই ভোগালী বিহুৰ এই দিনটো তেওঁলোকে উদযাপন কৰিব গাঁওবাসীয়ে। মই পুনৰ ক'ব বিচাৰিছোঁ যে এয়া দকাটি গাঁৱৰ দৃশ্য আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ। 70 ফুট উচ্চতাৰ বিশালকায় মেজি তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু মেজিত অগ্নি সংযোগ কৰিছে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে। আৰু তাৰ লগে লগে এই ভেলাঘৰৰ কাষত, ভেলাঘৰৰ মজিয়াত মেজিৰ তলত বা মেজিৰ কাষত জুইৰ উত্তাপ লৈ স্বতঃস্ফূৰ্তভাৱে সকলোৱে বিহু গোৱাত মগন হৈছে আৰু লাহে লাহে আমি কথাও পাতিম, বিহুৰ দৃশ্যও দেখুৱাম। এয়াই হৈছে আমাৰ পৰম্পৰা, এয়াই হৈছে আমাৰ কৃষ্টি।
কেনেকুৱা কাৰ্যসূচী আছে আজি দিনটো? দিনটো কাৰ্যসূচী এই আৰম্ভ হ'ব দিয়া আৰু খন্তেক পিছৰ পৰা আমি সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ পেলাই তেওঁলোকৰ দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিম, চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিম, ঢোল বাদন আৰম্ভ কৰিম। এনেধৰণৰ আমি কাৰ্যসূচী হাতত ৰাখিছোঁ। আকৌ আৰু এটা আকৰ্ষণীয় খেল হ'ব আমাৰ ডাঙৰখিনি মানুহৰ চকী খেলটো হ'ব। ধন্যবাদ জনাইছোঁ। ভোগালীৰ পুনৰ শুভেচ্ছা জনাইছোঁ। দিনজুৰি সুন্দৰকৈ অনুষ্ঠান চলি থাকক। আমি পুনৰ বিহুৰ দৃশ্য দেখুৱাইছোঁ। স্বতঃস্ফূৰ্তভাৱে অহা বিহুৰ দৃশ্য। কণ কণ মইনাহঁতেও নাচিছে, যুৱকসকলেও বিহু জুৰিছে। সুন্দৰ পৰিৱেশ মেজিৰ উত্তাপৰ লগে লগে। মই পুনৰ কৈছোঁ যে ঢোল নাই, পেঁপা নাই, তাল নাই, কিন্তু স্বতঃস্ফূৰ্তভাৱে এই ভেলাঘৰৰ মজিয়া যি পাইছে তাকে লৈ এইসকল ব্যক্তিয়ে আনন্দ ফূৰ্তিত মগন হৈছে। জুইৰ উত্তাপ লৈ মেজিৰ তলত। এয়াই আমাৰ পৰম্পৰা, এয়া আমাৰ কৃষ্টি আচলতে। আমি বিহু দেখুৱাই যাম, তাৰ লগতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে ভোগালীৰ শুভেচ্ছা জনাইছোঁ। খুব ভাল লাগিছে, সুন্দৰ পৰিৱেশ। আকৌ আপোনালোক তাহানি দিনলৈ ঘূৰি যোৱাৰ আগতে লাগিছে? একদম নিশ্চয় ভাল লাগিছে। আমাৰ আগৰ পুৰণা দিনকেইটা আহিছে বুলি আমি ধৰি লৈছোঁ। এতিয়া নতুন প্ৰজন্মই যিখিনি কৰিছে আমি ভাল পাইছোঁ, শুনি দেখি ভাল পাইছোঁ। আগলৈও এনেকৈ যাতে ভৱিষ্যতেও হৈ থাকে তাৰ কাৰণে আমি কামনা কৰিছোঁ। এই মুহূৰ্তত আপোনাৰ মুখত যদি মই এটা বিহু নামৰ কলি শুনিব বিচাৰোঁ। ঐ নাচনী ভনী আহা নাচি নাচি, ঐ নাচনী ভনী নাচা ঘৰি ঘৰি, ৰাইজকো জনোৱা সেৱা, ৰাইজকো জনোৱা সেৱা। ধন্যবাদ জনাইছোঁ। বিহুৰ শুভেচ্ছা পুনৰ জনাইছোঁ। ভাল হওক, কুশল হওক, মংগল হওক। আমি পুনৰ বিহুৰ মাজলৈ গৈছোঁ। এয়া স্বতঃস্ফূৰ্তভাৱে মুখৰ পৰা ওলাই অহা বিহু নামৰ কলি আৰু স্বতঃস্ফূৰ্তভাৱে এইসকল ব্যক্তিয়ে বিহু জুৰিছে মেজিৰ উত্তাপ লৈ। আৰু এয়াই হৈছে আমাৰ চহকী পৰম্পৰা, চহকী ঐতিহ্য। আৰু ইয়াকে লৈ আমি প্ৰতিজন অসমীয়াই অসমীয়া বুলি আমি চিনাকি দিব বিচাৰোঁ। আমি সেইটো আমি গাঁৱৰ পৰা এই দৃশ্যসমূহ দেখুৱাইছোঁ আজি ভোগালী বিহুৰ দিনা। বিহু দেখুৱাই যাম আৰু মেজিৰ দৃশ্যও দেখুৱাই যাম। লাহে লাহে মেজিটোৰ আধাখিনিলৈকে জ্বলি উঠিছে আৰু কিছু সময়ৰ পিছতে সম্পূৰ্ণকৈ মেজি জ্বলি উঠিব। এয়া হৈছে দকাতি গাঁৱৰ দৃশ্য। গাঁৱৰ সকলো ব্যক্তি একত্ৰিত হৈ লগে ভাগে নিশা এই ভেলাঘৰতে এসাঁজ খোৱাৰ পাছত ভেলাঘৰৰ কাষতে নিৰ্মাণ কৰা 70 ফুট উচ্চতাৰ এই মেজিত অগ্নিসংযোগ কৰি জুইৰ উত্তাপ লৈছে। বিহু নামৰ কলি জুৰিছে। মই আন এজন ব্যক্তিকো মই কাষত পাইছোঁ। অকণমান কথা পাতিবলৈ আপোনাৰ কাষলৈ মই আহিম। অকণমান এফালে ঘূৰি দিব। প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহু ভাল হওক। আজিৰ দিনটোৰ পৰা পুনৰ নতুনকৈ আকৌ কিছু চিন্তা হওক। এয়া ভোগালী বিহু, কি ক'ব এই মুহূৰ্তত? মই জয়তে আমাৰ দগাতি গাঁৱৰ হৈ মাঘৰ বিহুৰ তৰফৰ পৰা আপোনালোকৰ DY 365লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা যাচিছোঁ। সকলোৱে দিনখিনি ভাল হওক আৰু মেজিৰ জুয়ে সকলো অন্তৰৰ পবিত্ৰতা উজ্জ্বল কৰক, তাৰে কামনা কৰিছোঁ। আমাৰ ফালৰ পৰা পুনৰ আপোনালৈ আমি ভোগালীৰ শুভেচ্ছা জনাইছোঁ। ভাল হওক, মংগল হওক, কুশল হওক। এয়াই হৈছে আমাৰ আচলতে চহকী পৰম্পৰা।
এনেধৰণে মেজিত অগ্নিসংযোগ কৰি মেজিক সেৱা কৰা হয় প্ৰতিগৰাকী ব্যক্তিয়ে আগন্তুক সময়ে অসুয়া অপ্ৰীতি দূৰ হ'বৰ বাবে প্ৰতিজন গৃহস্থই আহি মেজিক সেৱা কৰে আৰু মেজিৰ কাষতে স্বতঃস্ফূৰ্তভাৱে ডেকাসকলে বিহু জোৰে আৰু আমি সেই পোনপটীয়াকৈ দৃশ্য এইসমূহ দেখুৱাই আছোঁ